জাতীয় বিদ্যালয়ৰ 2023 বৰ্ষৰ বৃত্তি পৰীক্ষাৰ অষ্টম শ্ৰেণীৰ গণিতৰ প্ৰশ্নখনৰ মই উত্তৰ দিবলৈ ওলাইছোঁ। তোমালোকে এই প্ৰশ্নখনৰ উত্তৰবিলাক ভালদৰে চাবা। ইয়াৰে কমেও কিছু হ'লেও প্ৰশ্ন তোমালোকৰ 2025 বৰ্ষত আহিব পাৰে। সেয়ে মই এতিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ ওলাইছোঁ। প্ৰথম 1 নম্বৰ প্ৰশ্নত আছে, তলৰ কোনটো দ্বিপদ ৰাশি, অৰ্থাৎ দ্বিপদ ৰাশি হ'লে দুটা পদ থাকিব লাগিব। এতিয়া প্ৰথমটোত এটা পদ আছে, এইটোত দুটা, বি নম্বৰটোত দুটা পদ আছে, তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব বি। ঠিক তেনেকৈ 2 নম্বৰটোত টুৱাইছ এক্স প্লাছ 3 ইকুৱেল টু 6 মাইনাছ টুৱাইছ এক্স মাইনাছ 3। আমি এই সমীকৰণটো সমাধান কৰি উঠাৰ পিছত ইয়াৰ উত্তৰটো পাম 3/2। ঠিক তেনেকৈ 3 নম্বৰটো এম স্কুৱেৰ মাইনাছ টুৱাইছ এম প্লাছ 1 এম স্কুৱেৰ মাইনাছ 3 আছে। এই এম স্কুৱেৰটো ইফালে লৈ গ'লে এম স্কুৱেৰটো নোহোৱা হৈ যাব, গতিকে ইয়াৰ ঘাত 1 থাকিব, তেতিয়াহ'লে ইয়াৰ মাত্ৰাটো কিমান হ'ব? 1 হ'ব, অৰ্থাৎ এ নাম্বাৰটো হ'ব। ঠিক তেনেকৈ 4 নম্বৰটো আছে, যদি এক্স এটা যুগ্ম সংখ্যা হয় তেন্তে এক্সৰ ক্ৰমিক যুগ্ম সংখ্যাটো হ'ব। যুগ্ম সংখ্যা হ'ব লাগিলে 2, 4, 6, 8, 10 এনেকুৱা হয়, অৰ্থাৎ 2 পিছত 4 পাব লাগিলে 2 যোগ কৰিব লাগে। সেয়ে এটা যদি এক্স হয় তেতিয়াহ'লে নেক্সট হ'ব এক্স প্লাছ 2, অৰ্থাৎ বি নাম্বাৰটো। 130ক 10% বৃদ্ধি কৰিলে বৰ্ধিত মান হ'ব, অৰ্থাৎ 10% বৃদ্ধি মানে 100 টকাত বৃদ্ধি হৈ 110 টকা হয়। তেতিয়াহ'লে 130 টকাত বৃদ্ধি হৈ 13 টকা বাঢ়িব, বাঢ়িলে কিমান হ'ব? আমাৰ 130 + 13 যোগ কৰিলে 143 টকা হ'ব। ঠিক তেনে আয়তাকাৰ প্ৰিজমৰ দাঁতিৰ সংখ্যা কিমান হ'ব? ইয়াতে 12 হ'ব, ডি নাম্বাৰটো হ'ব। তাৰপিছত ইয়াতে দিয়া আছে আৰ ভূমি ব্যাসাৰ্ধ এইচ উচ্চতা এটা বেলনৰ ব্যাসাৰ্ধৰ দুগুণ আৰু উচ্চতা আধা কৰিলে বেলন দুটাৰ আয়তনৰ অনুপাত হ'ব। বেলনৰ আয়তনৰ সূত্ৰটো আছিল পাই আৰ স্কুৱেৰ এইচ, অৰ্থাৎ পাই আৰ স্কুৱেৰ এইচ বাই পাই ইনটু টুৱাইছ আৰ হোল স্কুৱেৰ ইনটু h/2 হৈ যায়। সেইখিনি কাটাকাটি কৰাৰ পিছত ইয়াৰে উত্তৰটো হ'ব 1:2, অৰ্থাৎ বি নাম্বাৰটো হ'ব। তাৰপিছত আহিল এটা ঘনকৰ আয়তন 64 মিটাৰ কিউব, ঘনকটোৰ পৃষ্ঠকালি হ'ব। আয়তনৰ সূত্ৰটো আছিল এল কিউব। এল কিউব ইকুৱেল টু 64 হ'লে এল কিউব 64ৰ ঘনমূল হ'ল 4, গতিকে এল হ'ব 4। আকৌ ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰটো আছিল 6l স্কুৱেৰ, 6 × 4 স্কুৱেৰ, অৰ্থাৎ 4 4 16, 16ৰ লগত 6 পূৰণ কৰিলে 96, অৰ্থাৎ চিটো হ'ব। ঠিক তেনেকৈ 9 নম্বৰটো দিয়া আছে এক্স স্কুৱেৰ মাইনাছ 36 এক্সৰ উৎপাদক বিশ্লেষণ হ'ব। এক্স কিউ মাইনাছ 36 এক্সৰ, ইয়াতে এক্স এটা কমন ল'লে কি থাকিব? এক্স স্কুৱেৰ মাইনাছ 36 থাকিব। এক্স স্কুৱেৰ মাইনাছ 36টো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ সূত্ৰত ভাঙিলে এ প্লাছ বি ইনটু এ মাইনাছ বি, অৰ্থাৎ এক্স প্লাছ 6 টো এক্স মাইনাছ 6 হ'ব, অৰ্থাৎ ইয়াৰে এ নাম্বাৰটো হ'ব। +243 প্লাছ 432 111ৰে হৰণ কৰিলে ভাগফল হ'ব। আমি এই সংখ্যাটো তাৰমানে আমি 111ৰে হৰণ কৰিলে এ প্লাছ বি প্লাছ চি হয়, অৰ্থাৎ 3 + 2 + 4, 3 × 2 = 5 + 4 = 9, গতিকে আমাৰ ইয়াৰে উত্তৰটো হ'ব কি? চি নাম্বাৰটো হ'ব। তাৰপিছত মই নেক্সট 2 নম্বৰৰ সমাধান কৰাৰ পৰা ইফালে মই নেক্সট ডে তোমালোকক দিম। এইখিনি তোমালোকে এতিয়া বৰ্তমান চোৱা, তাৰপিছত নেক্সট ডে তোমালোকে মোৰ পিছৰ অংককেইটা পাবা। গতিকে এইখিনিতে মই ক্লাছটো সামৰণি মাৰিছোঁ। ধন্যবাদ।